হয় আজি স্মার্ট টিউশন সেন্টারের কারণে একটা গৌরবর দিন কিয়নো 100% রেজাল্ট 88% মানে কম নহয়। আজি মই স্মার্ট টিউশন সেন্টারত আহি উপস্থিত হয়েছো আর ইয়া দেখিব পারিছে যখন টিউশন সেন্টারত পড়ি ছাত্র ছাত্রীর লগতে নিজের অভিভাবকে আর এখন টিউশন সেন্টারের শিক্ষকসকলে গৌরব অনুভব করে আছে যে নিজের ল'ৰা ছোৱালীক পড়াই আজি 100% রেজাল্ট কৰিব পাৰিছে। ইতিমধ্যে হয়তো আপোনালোক সবাই জানে আমার মেট্রিকৰ রেজাল্ট দিছে আর ইতিমধ্যে মই স্মার্ট টিউশন সেন্টারত উপস্থিত হয়েছি। আসলে মোৰ সৈতে আমাৰ এই আব্দুল্লাহ মজুমদাৰ বৰবৈ আছে, কি জনাব আসলতে? প্ৰথমতে মই আজাৰক ধন্যবাদ জ্ঞাপন জনাইছোঁ আৰু সকলো ভিউৱাৰসকলক মই ধন্যবাদ জ্ঞাপন জনাইছোঁ যে তেওঁলোকে চাই আছে। আৰু মই স্মাৰ্ট টিউশ্যন চেণ্টাৰৰ তৰফৰ পৰা সকলো অভিভাৱকসকলক ক'ব বিচাৰোঁ যে আজি যি আমাৰ ফলাফল হৈছে সেই ফলাফলটো আমি ক'ব বিচাৰোঁ যে আমাৰ টোটেল 16টা ষ্টুডেণ্টে মেট্ৰিক দিছিলে, এক্সাম দিছিলে আৰু 16টাৰ ভিতৰত আমাৰ চবতকৈ হাইয়েষ্ট পাৰ্চেণ্টেজ যোনে পাইছিলে ইমৰান হুছেইন বুলি এজন তামিম হুছেইন বুলি এজন ল'ৰা আছে, তেওঁ 88% পাইছিলে আৰু চবতকৈ হাইয়েষ্ট মাৰ্ক পাইছিলে মেথছত তেওঁ 98 পাইছিলে। আৰু আমাৰ চেণ্টাৰত যি 5খন ছাবজেক্ট আছে 5খন ছাবজেক্টৰ মাজত হাইয়েষ্ট মাৰ্কো আমাৰ মাজত আছে। আমাৰ ছায়েন্সত হাইয়েষ্ট মাৰ্ক পাইছে 96 আৰু ইংলিছত হাইয়েষ্ট মাৰ্ক পাইছে 95, ছ'চিয়েলত হাইয়েষ্ট মাৰ্ক পাইছে আমাৰ 93, এৰাবিকত 92 আৰু মেথামেটিক্স যিখন আছে সেইখনত 98 পাইছে। 100% ৰিজাল্ট হৈছে। 16টা পাছ কৰিছে, পাছ আউট কৰিছে। তাৰ মাজত 10জন ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 6জনে ছেকেণ্ড ডিভিজন পাইছে। এটা ষ্টুডেণ্টে এটা ল'ৰাই আমাৰ ডিষ্টিংশ্যন পাইছে আৰু 4টা ল'ৰাই ষ্টাৰ মাৰ্ক পাইছে। মুঠতে 100% রেজাল্ট। মই অনুরোধ জানাম আমার অভিভাবকসকলক সাজেস্ট করিম যাতে আপনি যদি আমার নীলবাগান বৃহত্তর অঞ্চলের পৰা মোৰ ভিডিওটি চাইছে তেনেহলে এখন স্মার্ট টিউশন সেন্টারত আপনার ছোৱালী বা ল'ৰাক নামভৰ্তি কৰিব পাৰে। 1 নম্বৰ। 2 নম্বৰ হৈছে আমি যদি আমার ল'ৰা ছোৱালীক উন্নত শিক্ষা প্রদান নকৰো তেনে আহি থকা প্রজন্ম আহি থকা দিনবোৰ আমার খুব ভয়ঙ্কর হব। কিন্তু আজিৰ সমাজত যদি শিক্ষা অবিহনে আজিৰ সমাজ আদৰুৱা বা অন্ধকাৰ, আজিৰ আপুনি চকুমুজি চাওক আপোনাৰ ল'ৰা যদি শিক্ষা নাজানে আপোনাৰ জীৱন আদৰুৱা এনেকুৱা দিন আহিছে। গতিকে এজন মোৰ ওচৰত ষ্টুডেণ্ট আছে যেটো ইয়াতে পঢ়িছে, আপুনি ফালে যাওক। আসলে কি জনাব আপুনি, অনুভৱটো কেনেকুৱা? I am Tanjil Hussain from class 10. I studied in Smart Tuition Center from the April of last year. I was really supported through the entire journey. From my weakest subject Assamese to my best subject science. I was so weak at Assamese, I could not even read a single character of Assamese. But now, I have passed with first division with letter in computer. I would like to say that Smart Tuition Center has helped me a lot throughout this journey. আসলে আপুনি ইয়াত পঢ়িছে বা আজি গৌৰৱ অনুভৱ কৰি আছে, আসলে আপোনাৰ মনৰ আশা কি মানে ড্ৰিমটো কি হ'ব? I have a dream to become a doctor in ophthalmology or in orthopedics. I like to study for NEET and crack NEET and study for medical after my college. আসলে আমি এই ভিডিওটো বনোৱাৰ এটা উদ্দেশ্য যাতে আজিৰ দিনত এনেকুৱা টিউশন সেন্টার আছে বা এনেকুৱা স্কুল আছে 50% তেওঁলোকে উত্তীৰ্ণ কৰিব পৰা নাই। আৰু এখন স্মার্ট টিউশনৰ দ্বাৰা যিখিনি ছাত্ৰ ছাত্ৰীয়ে আজি মেট্ৰিক পৰীক্ষা দি 100% ৰিজাল্ট কৰিছে। গতিকে ষ্টুডেণ্ট এইখন স্মার্ট টিউশন সেন্টার আসলে আপুনি কি জনাব? আজিও আপুনি আহি বম ফুটাই আছে আপোনাৰ ষ্টুডেণ্ট। মই ইয়াত আহি বহুত ভাল লাগিছে। এখন টিউশন সেন্টাৰত বহুত ভাল ৰিজাল্ট হৈছে সকলোৰ আৰু ময়ো এইখন সেন্টাৰৰ পৰা পাছ কৰি গৈছোঁ। এতিয়াও মই আছোঁ এইখন সেন্টাৰত এতিয়া ছেকেণ্ড ইয়াৰত পঢ়িবলৈ। আসলে প্রত্যেক বছর মেট্রিক পরীক্ষা আহে আর রিজাল্ট হয়, আপনি এইটো অনুভব করে নেকি, ভাবে নেকি যে আমার ভিডিওটো চাই যদি তেওঁলোকৰ ল'ৰা ছোৱালী ইয়াতে এডমিশ্যন নামভৰ্তি কৰে মানে তেওঁলোকৰ কাৰণে ভাল হ'ব? হয়, সকলোৰ কাৰণে ভাল হ'ব। এখন টিউশন সেন্টাৰত সকলো আহক আৰু সকলোৱে আহি ইয়াত পঢ়ক। গতিকে মই আৰু এজন ছাত্ৰক পাইছোঁ, আচলতে কি জনাব আপুনি? मैं मतलब पिछले 2 साल से यहीं पे पढ़ रहा हूँ और यहाँ के जो स्टाफ है और जो टीचर्स वगैरह है ये सब बहुत अच्छे, ये अपना पूरा 100% एफर्ट देते हैं और मतलब अपने स्टूडेंट को बिल्कुल अपने बच्चों की तरह सिखाते हैं, पालते हैं। इनके कारण ही मैं 80% सीख सका और बाकी 20% मेरा एफर्ट था। টোটেল আপুনি কিমান মাৰ্ক পাইছে? मतलब 80% हुआ मेरा। গতিকে মই আগতে এখন স্মার্ট টিউশন সেন্টাৰৰ ভিডিঅ' বনাইছোঁ আৰু মই কেতিয়াবা আহোঁ, ভাল লাগে কিয়নো যিখন টিউশন সেন্টাৰত আপোনাৰ ল'ৰা ছোৱালীয়ে উন্নত শিক্ষা প্ৰদান কৰিব পাৰিব, যাতে আপোনাৰ ল'ৰা ছোৱালীয়ে যাতে ভৱিষ্যতে এটা গুণগত শিক্ষা দি ডাঙৰ ইউনিভাৰ্চিটি ডাঙৰ কলেজত নামভৰ্তি কৰিব পাৰে, ইয়াৰ কাৰণে এটা সুযোগ লাগে আৰু এই সুযোগটো ইয়াতে আছে। মই নিজে আহোঁ মাজে মাজে।
মোৰো এজন বন্ধু আৰু আব্দুল্লাহ মজুমদাৰ আচলতে তেওঁক আমি যথেষ্ট ভাল পাওঁ আৰু তেওঁৰ এই পদক্ষেপ মোৰ বহুত ভাল লাগে আচলতে শেষত কি জনাব আমাৰ ৰাইজক শেষত আমি ৰাইজত সেইটোৱে জনাম যে এইখন চেণ্টাৰত আমি প্ৰথমত আমি বয়জ আৰু গাৰ্লছ কেম্পাছটো একেলগতে ৰাখিছিলোঁ তো এতিয়া কি হ'ল আমি এটা সুবিধা কৰি দিছোঁ যিহেতু আমি সকলোৱে জানো মোৰো ভণ্টি আছে বা বাইটিসকল আছে যে ছোৱালীৰ কাৰণে এটা ছেফটি প্লেচ হ'ব লাগে আগতে আমাৰতো ছেফটি আছিলে মেডামসকল আছে এতিয়া আমি আৰু কি কৰিছোঁ আমি কেম্পাছ দুটা কৰিছোঁ এটা কৰিছোঁ ছোৱালীৰ কাৰণে ডিফাৰেণ্ট কেম্পাছ য'তে আমাৰ ল'ৰাবিলাক এক্সট্ৰা থাকিব ব্লক এত থাকিব আৰু ছোৱালী আৰু ল'ৰা হয় 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 একেবাৰে গাৰ্লছ কেম্পাছটো ডিফাৰেণ্ট ব্লক বিত থাকিব আৰু ব্লক এত থাকিব আমাৰ বয়জ কেম্পাছ দুটা একেবাৰে ছেপাৰেট কৰি দিছোঁ মই ল'ৰা ছোৱালীক উন্নত শিক্ষা প্ৰদানৰ কাৰণে এখন যথেষ্ট আৰু আপোনাৰ ল'ৰা ছোৱালী যদি এখন টিউশ্যন চেণ্টাৰত আহে তেন্তে CCTV ফটোৰ নিৰীক্ষণত থাকিব আপোনাৰ ছোৱালীয়ে কি হৈছে কি হোৱা নাই বা ক'ত পঢ়ি আছে কি কৰি আছে এইটো যে তেওঁলোকে CCTV নিৰীক্ষণত ৰাখিছে কাৰণ ইয়াৰো এটা ৰহস্য আছে কেতিয়াবা মানুহে কিবা প্ৰশ্নও কৰি দিয়ে গতিকে চাওক সকলো ব্যৱস্থা ইয়াতে কৰি তেওঁলোকে ৰাখিছে আপুনি যদি ইফালে চাই আমাৰ টিচাৰ হে চাওক টিচাৰবিলাক চিনি পাব মই অনুৰোধ জনাম নাম্বাৰ আছে এবাৰ যোগাযোগ কৰক এবাৰ আহি ভিজিট কৰিব স্মাৰ্ট টিউশ্যন চেণ্টাৰ যদি ভাল লাগে তেনেহ'লে আপোনাৰ ল'ৰা ছোৱালীক নামভৰ্তি কৰিব আৰু যদি ভাল নালাগে এইটোতো আপোনাৰ নিজৰ কথা